Hello students, welcome to my class. A video মই লৈ আহিছো half yearly examination 2023 mathematics or question paper খন. এই বছৰ যিখিনি সিলেবাসত লাগে half yearly ৰ বাবে যোৱা বছৰ একেখিনি চ্যাপ্টাৰ গুৰে লাগিছিল গতিকে সিলেবাস যেহেতু একে আছে গতিকে যোৱাবাৰৰ পেপাৰখন চালে তোমালোকে বহুখিনি আইডিয়া পাবা গতিকে এই পেপাৰখন প্ৰেক্টিস কৰিবা তোমালোকে ঠিক আছে তো আমি স্টাৰ্ট কৰো আসুন এমসিকিউ বিলাকৰ উত্তৰ কেটা মই কৈ দিছো ইয়াতে সোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা 3√2 এটা এনেকৈ দিয়া আছে সি অপচনটো আমাৰ শুদ্ধ হ'ব অপৰিমেয় সংখ্যা ঠিক আছে 2 নম্বৰটো সোৱা তলৰ কোনটো পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিব তো সি অপচনটো শুদ্ধ হ'ব 35/50 ইয়াৰ পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিব 3 আছে যদি tan a = 3/4 হলে sin a এর মান কিমান হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব d 3/5 4 number question আছে এটা বৃত্তৰ পৰিধি 44 cm হলে ইয়াৰ কালি কিমান হ'ব শুদ্ধ উত্তৰটো হৈ গল 154 cm স্কয়াৰ 5 number question আছে x² + 3x + k দ্বিঘাত বহুপদটোৰ এটা শূন্য 2 হলে k এর মান কিমান হ'ব তো b অপচনটো আমাৰ শুদ্ধ হ'ব -10 নেক্সট কোৱেশ্চনটো আছে যদি এজোৰ সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে তেন্তে সমীকৰণজোৰ পৰতন্ত্ৰ সি অপচনটো আমাৰ শুদ্ধ হ'ব অসীম সংখ্যক সমাধান থাকিলে তাকো সংগত বুলি কোৱা হয় কিন্তু সংগত হলেও পৰতন্ত্ৰটো আমাৰ বেছি শুদ্ধ উত্তৰ হ'ব গতিকে সি অপচনটো ইয়াতে শুদ্ধ তাৰ পিছৰ কোৱেশ্চনটো আছে কি শৰ্ত সাপেক্ষে ax² + bx + c = 0 এটা দ্বিঘাত সমীকৰণ হ'ব তো দ্বিঘাত সমীকৰণ হ'বলৈ হলে x² ৰ যেটো সহগ থাকিব হেতু কেতেও শূন্য হ'ব নোৱাৰে হেকাৰণে ডি অপচনটো শুদ্ধ হ'ব a ≠ 0 তাৰ পিছৰ কোৱেশ্চনটো আছে bx² + cx + a দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ যোগফল হ'ব তো দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল হয় মাইনাস থাকিব লাগিব আৰু x ৰ সহগ বাই x² ৰ সহগ তো x ৰ সহগটো আছে ইয়াতে c আৰু x² ৰ সহগ আছে b গতিকে c অপচনটো আমাৰ শুদ্ধ -c/b আটাইতকৈ সৰু যেটো সংখ্যাৰে 1525 ক পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ পোৱা যাব সেই সংখ্যাটো হ'ল ইয়াৰ আনসাৰটো এ অপচনটো শুদ্ধ 61 এই কোৱেশ্চনটো আমাৰ কিতাপতে আছে কিতাপত তোমালোকে চাই ল'ব পাৰিবা পুনৰ আলোচনা চ্যাপ্টাৰটোত আছে তাৰ পিছৰ কোৱেশ্চনত আছে তলৰ কোনটোৰ একক স্থানত 1 থাকিব অৰ্থাৎ এইটা বৰ্গ দিয়া আছে বৰ্গ কেটা কৰিলে 19 * 19 34 * 34 18 * 18 20 * 20 কৰিলে কোনটোত মানে একক স্থানত 1 পোৱা যাব তো আমাৰ এ অপচনটো শুদ্ধ 19 স্কয়াৰ 19 * 19 কৰিলে যেটো সংখ্যা পাবা তাৰ এককৰ স্থানত 1 পাবা তো আমাৰ গ্ৰুপ বি আছে ভেৰি শৰ্ট আনসাৰৰ কোৱেশ্চন যোৱাবাৰ অকমান প্যাটাৰ্নটো বেলেগ আছিল এইবাৰ গুটেকেটা এমসিকিউ এ হ'ব তোমালোকে জানা 50% 90 এৰ ভিতৰত 90 এৰ ভিতৰত 45 মাৰ্কছৰ এমসিকিউ এ হ'ব গতিকে জিএন হক এইখিনি আমাৰ শৰ্ট ভেৰি শৰ্ট আনসাৰৰ কোৱেশ্চন হলেও এইখিনি তোমালোকে যদি প্ৰেক্টিস কৰা তেনেহলে এমসিকিউ খিনি কৰা তোমালোকৰ সহজ হ'ব সুবিধা হ'ব গতিকে এইখিনি আমি চাই যাওঁচোন কি দি আছে যদি x² - kx + 4 = 0 ৰ মূলজোৰ সমান k এর মান উলিওৱা তো ইয়াৰ উত্তৰটো হ'ব +-4 তোমালোকে চেষ্টা কৰি চাবা তাৰপিছত কৈছে x অক্ষৰ পৰা বিন্দুৰ 4,7 দূৰত্ব কিমান হ'ব তাৰ মানে x অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব কিমান হ'ব ঠিক আছে তো ইয়াৰ উত্তৰটো হৈ যাব 7 তোমালোকে কৰি চাবলৈ চেষ্টা কৰিবা ঠিক আছে তাৰপিছত নম্বৰ 3 আছে sin² 70 ডিগ্ৰী + cos² 70 ডিগ্ৰীৰ মান কিমান ইয়াৰ আনসাৰটো হ'ব 1 আমাৰ ফৰ্মুলা আছে sin² θ + cos² θ = 1 দুইটাই যদি একে যদি থাকে কোণৰ মান 70 ডিগ্ৰী আছে হয়নে এনেকুৱা একে যদি কোণৰ মান থাকে θ বুলি সাউন্ড কৰিব পাৰা আমাৰ ফৰ্মুলা আছে sin² θ + cos² θ = 1 এই হিচাপে sin² 70 ডিগ্ৰী + cos² 70 ডিগ্ৰী = 1 হয় তাৰ পিছত আছে sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী = কিমান সুধিছে তো ইয়াৰ উত্তৰটো হ'ব 1 ঠিক আছে এটো কিতাপৰে প্ৰশ্ন কিতাপত আছে এই প্ৰশ্নটো 3/4 আৰু 4/5 ৰ মাজৰ দুটা পৰিমেয় সংখ্যা নিৰ্ণয় কৰা এটোটো ক্লাস 9 তে পাই আহিছা হয়নে গতিকে তোমালোকে সহজতে নিৰ্ণয় কৰিব পাৰিবা এটো n ঘাতৰ বহুপদ ৰাশিৰ শূন্যৰ সংখ্যা কিমান হ'ব তো ঘাত যিমান হ'ব শূন্যৰ সংখ্যাও হিমানে হ'ব খুব বেছি
তো n ঘাতৰ বহুপদ ৰাশি এটাৰ শূন্যৰ সংখ্যা n টাই হ'ব ঠিক আছে এবাৰ কোৱেশ্চন আছে এটা ঘনকৰ এটা বাহু 1.2 সেন্টিমিটাৰ ইয়াৰ পৃষ্ঠকালি কিমান হ'ব ইয়াৰ এটা পৃষ্ঠকালি মানে পৃষ্ঠকালি কিমান হ'ব তো পৃষ্ঠকালি হ'ব 1.728 সেন্টিমিটাৰ স্কয়াৰ তোমালোকে এটো কৰি চাবা a বাহু বিশিষ্ট সমবাহু ত্ৰিভুজৰ কালি কিমান বৰ্গ একক তো √3/4 a স্কয়াৰ অৰ্থাৎ √3/4 ইনটু বাহু স্কয়াৰ এটো ফৰ্মুলা হয় সমবাহু ত্ৰিভুজৰ কালি এই ধৰণে উলিওৱা যায় √3/4 ইনটু বাহু স্কয়াৰ ইয়াতে a দিয়া আছে যেহেতু a স্কয়াৰ লিখিবা তাৰ পিছৰ কোৱেশ্চনটো মান নিৰ্ণয় কৰা এইখিনি আসলতে এনেকুৱা হ'ব ঘনমূলৰ ভিতৰত ঘনমূল 8 ঘনমূল 27 ঘনমূল 64 কিউব টু ইয়াত থাকিব 3 টু ইয়াত থাকিব ইকুৱেল কিমান হ'ব এটো কিতাপৰ প্ৰশ্ন ইকুৱেল 9 হ'ব আনসাৰটো নেক্সট কোৱেশ্চনত আছে যদি √2025 অৰ্থাৎ 2025 ৰ বৰ্গমূল যদি 45 হয় তেন্তে বৰ্গমূল 20.25 ৰ বৰ্গমূল কিমান হ'ব আনসাৰটো হ'ব 4.5 এটো কিতাপৰ কোৱেশ্চন মান নিৰ্ণয় কৰা -2/3 হোল টু দি পাৱাৰ 4 ইকুৱেল কিমান হ'ব ইয়াৰ আনসাৰটো হ'ব 16/81 0.000064 ৰ প্ৰামাণিক ৰূপটো লিখা সাইন্টিফিক নোটেশনটো লিখিব লাগে এটো হ'ব 6.4 * 10 টু দি পাৱাৰ -5 এটো কিতাপতে আছে তাৰ পিছৰ কোৱেশ্চনটো হৈ গল bx² + cx + d = 0 যত নেকি b টো শূন্য নহয় মূল দুটা লিখা ইয়াৰ আনসাৰটো হ'ব x = -c ± √c² - 4bd/2b এই দ্বিঘাত সমীকৰণটোৰ বাবে মূল দুটা আমি এই ধৰণে লিখিম ইয়াত আছে প্লাস মাইনাস ওপৰত প্লাস তলত মাইনাস এনেকে লিখিবা প্লাস মাইনাস তাৰ পিছত আছে p ৰ কি মানৰ বাবে তলত দিয়া সমীকৰণ জোৰৰ এটা অদ্বিতীয় সমাধান আছে তো ইয়াৰ আনসাৰটো হ'ব p ≠ 4 অৰ্থাৎ 4 ৰ বাহিৰে p ৰ যিকোনো মানৰ বাবে এই সমীকৰণ দুটাৰ এটা অদ্বিতীয় সমাধান পোৱা যাব এবাৰ কোৱেশ্চন হল দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা সম্পূৰক কোণ মানে হৈ গল দুটা কোণৰ যোগফল 180 ডিগ্ৰী তো ইয়াত কন্ডিশন দিয়া আছে ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি তেনেকুৱা হলে আমাৰ কোণ দুটা হ'ব 81 ডিগ্ৰী আৰু 99 ডিগ্ৰী ঠিক আছে মান নিৰ্ণয় কৰা sin 60 ডিগ্ৰী * cos 30 ডিগ্ৰী + sin 30 ডিগ্ৰী * cos 60 ডিগ্ৰী তো ইয়াৰ উত্তৰটো হ'ব 1 এবাৰ কোৱেশ্চনত আছে xy বিন্দুৰ মূলবিন্দুৰ পৰা দূৰত্ব নিৰ্ণয় কৰা তো এই বিন্দুটোৰ মূলবিন্দু দূৰত্বটো হ'ব √x² + y² এটো এটা ফৰ্মুলাই হয় এবাৰ কোৱেশ্চনত আছে যদি এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 + √5 আৰু মূল জোৰৰ যোগফল 4 হয় তেন্তে সমীকৰণটোৰ আনটো মূল কি হ'ব তো আনটো মূল নিশ্চয় 2 - √5 হ'ব ঠিক আছে তাৰ পিছত কোৱেশ্চনত আছে আসলতে এই প্ৰশ্নটো ঠিক হোৱা নাই এই কোৱেশ্চনটো এনেকৈ হ'ব লাগে x³ + bx² + cx + d ত্ৰিঘাত বহুপদৰ তিনিটা শূন্য আলফা বিটা আৰু গামা যদি হয় তেন্তে আলফা * বিটা + বিটা * গামা + গামা * আলফা ইয়াৰ মান কিমান হ'ব ইয়াৰ আনসাৰটো হ'ব c/a এটো ফৰ্মুলাই বুকত আছে তোমালোকে চাই লবা তাৰ পিছত কোৱেশ্চনত আছে 2760 ৰ মৌলিক উৎপাদক নিৰ্ণয় কৰা 2760 অৰ্থাৎ 2762 হৈ যাব 2³ * 3 * 5 * 23 অৰ্থাৎ 2 3টা 3 এটা 5 এটা আৰু 23 পূৰণ কৰিলে আমি কি পাও 2760 পাম মৌলিক উৎপাদক আমি যদি এটো প্ৰকাশ কৰো তেনেহলে একেটা পাম তো ইয়াৰ মৌলিক উৎপাদক এটা কি পালো মৌলিক সংখ্যা আমি একেটা পাম 2 3 5 আৰু 23 ঠিক আছে তাৰ পিছত আছে 2a 0 আৰু 0 2a এই দুটা বিন্দুৰ মাজৰ দূৰত্ব কিমান স্থানাঙ্ক জ্যামিতিৰ সূত্র ব্যৱহাৰ কৰি দূৰত্বৰ সূত্র ব্যৱহাৰ কৰি তুমি উলিয়াব পাৰিবা উত্তৰটো হ'ব 2a √2 তাৰ পিছত আটাইতকৈ সৰু যৌগিক আৰু মৌলিক সংখ্যা দুটাৰ পাৰ্থক্য কিমান আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি জানানে তোমালোকে আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল 4 আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2 গতিকে 4 আৰু 2 ৰ মাজৰ পাৰ্থক্যটো হ'ব 2 এবাৰ কোৱেশ্চনত আছে যদি এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান কোণ দুটাৰ মাপ প্ৰতিটো 45 ডিগ্ৰী হয় তেন্তে ই এটা সমকোণী ত্ৰিভুজ হ'ব নে স্থলকোণী ত্ৰিভুজ হ'ব নে সূক্ষ্মকোণী ত্ৰিভুজ হ'ব
তো এটো সমকোণী ত্ৰিভুজ হ'ব দুটা সমান কোণৰ মাপ যদি 45 ডিগ্ৰী হয় অৰ্থাৎ 45 45 হয় 90 হৈ গল এটা ত্ৰিভুজৰ টোটাল কোণ হৈ যাব 180 ডিগ্ৰী গতিকে বাকি থাকিল 90 ডিগ্ৰী হয়নে গতিকে যদি 90 ডিগ্ৰী এটা ত্ৰিভুজত থাকে এটো সমকোণী ত্ৰিভুজ হ'ব হেকানে এটো শুদ্ধ উত্তৰ এটা ত্ৰিভুজৰ বাহুবোৰ একে দিশত ক্ৰমান্বয়ে বঢ়াই দিলে উৎপন্ন হোৱা বহিকোণবোৰৰ সমষ্টি সদায় মনত ৰাখিবা এটো 360 ডিগ্ৰী ঠিক আছে এবাৰ কোৱেশ্চনটো যেটো কোৱেশ্চন ইয়াত দিয়া আছে চিত্ৰকেটা দেখি আছে ইয়াৰ অসমীয়া ভাৰ্জনটো শুদ্ধ হোৱা নাই অকমান ভুল আছে হেকানে মই ইংলিশটোকে পঢ়ি দিছো ইন দিস ডায়াগ্ৰাম ট্ৰায়াঙ্গল ABC কংগ্ৰুৱেন্ট ট্ৰায়াঙ্গল PQR অৰ্থাৎ কৈছে যে এই ত্ৰিভুজ দুটা এই চিত্ৰত ত্ৰিভুজ দুটা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR সৰ্বাঙ্গ সম অৰ্থাৎ সৰ্বসম এতিয়া কৈছে হোৱাট কংগ্ৰুৱেন্সি ইজ ইউজড হিয়াৰ কি সৰ্বসম শৰ্ত ইয়াত ব্যৱহাৰ কৰা হৈছে according to sign used ইয়াতে ত্ৰিভুজত যে কিছুমান সিম্বল বিলাক দিয়া আছে চিন বিলাক দিয়া আছে এই চিন কেটাৰ ব্যৱহাৰ কৰি কোনটো শৰ্ত ইয়াত ব্যৱহাৰ কৰা হৈছে হেতু নিৰ্ণয় কৰিব লাগে তো ইয়াত ভালকৈ মন কৰা দুইটা ত্ৰিভুজতে 90 ডিগ্ৰী আছে হয়নে আৰু এই লম্বটো ইয়াৰ লম্বৰ সৈতে সমান অতিভুজটো অতিভুজৰ সৈতে সমান গতিকে ইয়াৰ শৰ্তটো হৈ গল RHS শৰ্ত বা হ ক বা শর্ত সমকোণ অতিভুজ বাহু শর্ত সমকোণ অতিভুজ বাহু সৰ্বসমতাৰ শর্ত ইয়াত ব্যৱহাৰ কৰা হৈছে নেক্সট কোৱেশ্চনটো চোৱা ইয়াত কৈছে যে x ৰ মান নিৰ্ণয় কৰা এটা সমকোণী ত্ৰিভুজ দিয়া আছে ইয়াত 3 cm ইয়াত 4 cm আছে এইটো যত সমকোণ আছে তাৰ বিপৰীত বাহুটো হৈ গল অতিভুজ অতিভুজৰ মান নিৰ্ণয় কৰিব লাগে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কৰিব পাৰা নহলে সদায় মনত ৰাখিবা যদি এটা ত্ৰিভুজৰ দুটা বাহুৰ মান 3 আৰু 4 দিয়া আছে তেনেহলে অতিভুজটোৰ মান সদায় 5 হ'বই ঠিক আছে এবাৰ কৈছে 0.666 ... ইয়াক তাৰ মানে p/q আকাৰত প্ৰকাশ কৰা ইয়াৰ p/q আকাৰটো হ'ব 2/3 অৰ্থাৎ 3 ৰে 2 হৰণ কৰি যোৱা এনেকুৱা ধৰণৰ উত্তৰে তোমালোকে পাবা ঠিক আছে তোমালোকে ক্লাস 9 ত পাইছিলা এইবিলাকক কেনেকৈ আমি p/q আৰ্হিত প্ৰকাশ কৰিব লাগে যেহেতু ইয়াতে 1 মাৰ্ক আছে 1 নম্বৰীয়া প্ৰশ্ন এইবিলাক গতিকে মই এনেকৈ লিখি দিলো ডাইৰেক্ট এতিয়া কৈছে y = fx ৰ গ্ৰাফ তলত দিয়া হল এটা গ্ৰাফ ইয়াত দিয়া আছে fx ৰ শূন্যৰ সংখ্যা কিমান হ'ব তাৰমানে এটো এটা বহুপদ fx টো ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব এনেকুৱা বিলাকত সদায় মন কৰিবা যে x অক্ষক কেইবাৰ কাটিছে x অক্ষত কেইবাৰ টাচ কৰিছে হেতু হ'ব উত্তৰটো শূন্যৰ সংখ্যা কেইটা বুলি কলে গতিকে x অক্ষক কেইবাৰ টাচ কৰিছে চোৱাচোন 1 2 3 4 গতিকে শূন্যৰ সংখ্যা 4 হেই কাৰণে উত্তৰটো তাৰ পিছৰ কোৱেশ্চনটো আমি লক্ষ্য কৰো ইয়াত দিয়া আছে ডেশ শর্ত সাপেক্ষে a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 সমাধান না থাকিব তো এজোৰ সমীকৰণ দিয়া আছে দুটা চলকত ৰৈখিক সমীকৰণ দুটা দিয়া আছে ইয়াৰে সমাধান না থাকিবলৈ হলে আমাৰ শৰ্তটো এইটো হ'ব হয়নে a1/a2 = b1/b2 not equal c1/c2 তাৰ পিছৰ কোৱেশ্চনটো আমি লক্ষ্য কৰো দিয়া আছে তলৰ কোনটো বিন্দু চতুৰ্থ চুকত থাকিব a b c d দিয়া আছে উত্তৰটো মই টিক কৰি থৈছো তথাপিও তোমালোকে জানিব লাগে দুইটা ব্ৰেকেটৰ ভিতৰত দুইটা সংখ্যা যদি ধনাত্মক হয় সদায় হেতু প্ৰথম চুকত থাকিব ইয়াতে সোয়া -2 -4 -2 দুইটাই যদি মাইনাসত থাকে তেনেহলে তৃতীয় চুকত থাকিব আৰু প্ৰথমটো যদি মাইনাস আৰু পিছৰটো যদি প্লাস হয় তেনেহলে দ্বিতীয় চুকত থাকিব আৰু প্ৰথমটো যদি প্লাস পিছৰটো যদি মাইনাস হয় তেনেহলে চতুৰ্থ চুকত থাকিব এই কথাটো তোমালোকে জানিব লাগিব তেতিয়া এই ধৰণৰ যিকোনো কোৱেশ্চন তোমালোকে কৰিব পাৰিবা এবাৰ কোৱেশ্চন হল যদি এটা বহুপদ ৰাশিৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল ক্ৰমে 0 আৰু √5 হয় বহুপদ ৰাশিটো উলোৱা বহুপদ ৰাশিটো এই ধৰণৰ হ'ব x² + √5 তাৰ পিছৰ কোৱেশ্চন আছে x - 2 x + 1 = x - 1 * x + 3 এটা দ্বিঘাত ৰাশি হয় নে নহয় পৰীক্ষা কৰা স্টুডেন্টস তোমালোকে এটো পূৰণ কৰি চাব পাৰা বাওফালে আৰু সোঁফালে দুইটাই পূৰণ কৰি অকমান সমাধান কৰি চাবা ইয়াত x² টোৱে নোহোৱা হৈ যাব x² টো নোহোৱা হৈ গলে দ্বিঘাত এটো আসলতে ৰাশি নহয় দ্বিঘাত আসলতে সমীকৰণ হ'ব লাগে এটো দ্বিঘাত সমীকৰণ নহয় হ'ব ঠিক আছে এবাৰ কোৱেশ্চন আছে মূলবিন্দুৰ পৰা 3,4 এই বিন্দুটোৰ দূৰত্ব কিমান হ'ব উত্তৰটো হ'ব 5
নেক্সট কোৱেশ্চনটো আছে থিটাৰ কি মানৰ বাবে sin থিটা = cos থিটা হয় তো থিটাৰ 45 ডিগ্ৰীৰ কাৰণে sin থিটা আৰু cos থিটাৰ মান সমান হয় অৰ্থাৎ sin 45 আৰু cos 45 ৰ মান সমান হয় 1/√2 নেক্সট কোৱেশ্চনটো আছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব আসলতে হয়তো হ'ব লাগে মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব তো মন কৰিবা 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব এই ধৰণৰ কোৱেশ্চন যি কোৱেশ্চনে নিদিও দুটাৰ ভিতৰত কোনটো সৰু আছে 18 আৰু 19 ৰ ভিতৰত 18 টো সৰু যিটো সৰু তাক 2 দি পূৰণ কৰিলে উত্তৰটো পাবা অৰ্থাৎ 18 ক যদি 2 দি পূৰণ কৰা আমি পাও 36 ঠিক আছে তো 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব 36 টা ঠিক আছে এবাৰ স্টুডেন্টস দিগলিয়া উত্তৰৰ প্ৰশ্নবিলাক আহি গল একেটা মই কোনটো চ্যাপ্টাৰত আছে মই হেখিনি কৈ দিম তোমালোকে সেই হিচাপে কোৱেশ্চন বিলাক অলৰেডি তোমালোকে নোটস বনাইছা সাগে তাৰপা তোমালোকে প্ৰেক্টিস কৰিবা নহলে মোৰ ভিডিও বিলাক আছে তোমালোকে চাই প্লাই প্ৰেক্টিস কৰি শিকি লব পাৰিবা এবাৰ সৈ ইয়াত কোৱেশ্চন আছে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি গসাউ উলিওৱা 1848 অৰ্থাৎ 1848 আৰু 4058 অর্থাৎ 4058 4058 এই দুটাৰ গসাউ উলিয়াব দিছে এনেই নহয় ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি এইটো হ'ব চ্যাপ্টাৰ 1.1 ত আছে এইটো 1.1 অনুশীলনী তোমালোকে চাই লব পাৰিবা এনে ধৰণৰ কোৱেশ্চন বিলাকে আছে তাৰ পিছত ইয়াত কৈছে উৎপাদক বিশ্লেষণ কৰা এই কোৱেশ্চন কেটা তোমালোকে পুনৰালোচনা চ্যাপ্টাৰত পাই যাবা নেক্সট কোৱেশ্চনত আছে এটা দ্বিঘাত সমীকৰণৰ মূল দুটা ক্ৰমে -5 আৰু -3 হলে সমীকৰণটো নিৰ্ণয় কৰা ইয়াৰ আনসাৰটো তোমালোকে এই ধৰণে কৰিবা স্টুডেন্টস x² মাইনাস ব্ৰেকেটৰ ভিতৰত যি দুটা মূল দিয়া আছে -5 -3 যদি প্লাস থাকে প্লাস কৰিবা ইয়াতে দুইটাই মাইনাস আছে যেহেতু -5 -3 লিখিলো into x plus -5 into -3 অর্থাৎ যি দুটা মূল দিয়া আছে মূল দুটা পূৰণ কৰিম এৰ প্ৰথমটো মাইনাস দিবা ঠিক আছে আৰু ইয়াতে প্লাস থাকে মানে মূল দুটা যোগ কৰিব লাগে মূল দুটা যেহেতু ইয়াতে দুইটাই ঋণাত্মক আছে গতিকে -5 -3 দিয়ে ললো মই তো x² মাইনাস এটো -8 আইব আৰু এটো x আছে x টো ইয়াতে ব্ৰেকেটৰ বাহিৰত আছিল আৰু এইফালে প্লাস এটো আৰু মাইনাস মাইনাস পূৰণ হলে প্লাস হৈ যাব 15 ঠিক আছে তো x² plus 8x plus 15 এটো হৈ গল আমাৰ দ্বিঘাত সমীকৰণটো যিটোৰ মূল দুটা এই দুটা ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন কিতাপত নাই কাৰণে মই এটো কৰি দিলো দ্বিঘাত বহুপদত আছে তোমালোকে 2.2 তোমালোকে পাবা দ্বিঘাত বহুপদত কিন্তু দ্বিঘাত সমীকৰণ বুলি এনেকুৱা ধৰণৰ কোৱেশ্চন নাই দ্বিঘাত সমীকৰণ চ্যাপ্টাৰ 2 নেক্সট কোৱেশ্চনটো সোৱা দিয়া আছে গসাউ 306657 = 9 লসাগু 306657 সমান কিমান এই কোৱেশ্চনটো আমাৰ কিতাপৰ কোৱেশ্চন 1 নম্বৰ চ্যাপ্টাৰত কোনটো অনুশীলনী তোমালোকে চাই লবা এই ধৰণৰ কোৱেশ্চন প্ৰায় আহিয়ে থাকে মানবিলাক বেলেগ থাকে ইয়াত কৈছে যে এই দুটা সংখ্যাৰ গসাউ 9 তেনেহলে এই দুটা সংখ্যাৰ লসাগু কিমান তোমালোকে চাই লবা এটো কৰা আছে তাৰ পিছত দেখুৱা যে 3√2 অপৰিমেয় এই ধৰণৰ কোৱেশ্চন আহি থাকে তোমালোকে চাবা এইবিলাকো চ্যাপ্টাৰ 1 ৰে হয় তাৰপিছত 17/8 23/343 সাৱধীনে নিৰৱধি হৰণ নকৰাকৈ নিৰ্ণয় কৰা তো সাৱধী মানে অৰ্থাৎ ইয়াৰ দশমিক বিস্তৃতিটো সাৱধী হবনে নিৰৱধি পৌনপুনিক হ'ব হেতু কোনটোৰ হ'ব খুদিছে তাৰ মানে হে হৰণ নকৰাকৈ তো হৰণ নকৰাকৈ হলে সদায় হৰৰ মৌলিক উৎপাদক কৰিবা হৰত যদি 2 আৰু 5 থাকে কেৱল 2 আৰু 5 2 থাকিব পাৰে অকল 5 থাকিব পাৰে যদি 2 আৰু 5 থাকে তেনেহলে হেতু সদায় সাৱধী দশমিক বিস্তৃতি দিব আৰু 2 আৰু 5 ৰ বাহিৰে যদি বেলেগ সংখ্যা যদি পাও মৌলিক উৎপাদকত হৰৰ মৌলিক উৎপাদকত তেনেহলে নিৰৱধি পৌনপুনিক হ'ব ঠিক আছে তো ইয়াতে 8 ৰ মৌলিক উৎপাদকত কেৱল 2 এ থাকিব আৰু 343 কেৱল 7 থাকিব ঠিক আছে তো ইয়াতে 2 আছে কাৰণে সাৱধী হ'ব আৰু ইয়াতে 2 আৰু 5 ৰ বাহিৰে বেলেগ আছে অৰ্থাৎ 7 আছে সেই কাৰণে নিৰৱধি পৌনপুনিক হ'ব ঠিক আছে তো এই ধৰণৰ কোৱেশ্চন বিলাকো তোমালোকৰ 1 নম্বৰ চ্যাপ্টাৰতে আছে অনুশীলনী চাই লবা তো ইয়াতে আছে খালি ঠাই পূৰ কৰা সকলো ত্ৰিভুজ সদৃশ তো সকলো সমবাহু ত্ৰিভুজ সদৃশ সকলো বৃত্তয় সদৃশ হ'ব সদৃশ আৰু এই সকলো সমবাহু ত্ৰিভুজ লিখিবা তোমালোকে সদৃশ নেক্সট কোৱেশ্চনটো আমাৰ এটো কিতাপৰ কোৱেশ্চন 6 নম্বৰ চ্যাপ্টাৰৰ পৰা চিত্ৰত LM সমান্তৰাল CB LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD এটো দিয়া আছে প্ৰমাণ কৰা AM/AB = AN/AD
তোমালোকে এটো 6 নম্বৰ চেপ্টাৰত চাই লবা 6.2 অনুশীলনীত আছে তাৰপিছত দুটা ত্ৰিভুজৰ সাদৃশ্যৰ শৰ্ত দুটা কি কি তো দুটা ত্ৰিভুজৰ সাদৃশ্যৰ শৰ্ত দুটা লিখিব দিছে তো শর্ত দুটা মই কৈ দিছো তোমালোকৰ কিতাপতো আছে বাহু 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 সাদৃশ্যতাৰ শর্ত বাহু সাদৃশ্যতাৰ শর্ত কোণ সাদৃশ্যতাৰ শর্ত ইয়াৰ দুটা লিখিব কৈছে দুটা লিখিবা তোমালোকে 2, -5 আৰু -2,9 বিন্দুৰ পৰা এই দুটা বিন্দুৰ পৰা সমদূৰৱৰ্তী x অক্ষৰ ওপৰত এটা বিন্দু নিৰ্ণয় কৰা অনুশীলনী 7.1 অনুশীলনী তোমালোকে চাবা এই ধৰণৰ কোৱেশ্চন কেবাটাও আছে এবাৰ কোৱেশ্চন ত্ৰিভুজ PQR ৰ কিউ কোণ সমকোণ PR + QR = 25 cm আৰু PQ = 5 cm তেন্তে sin P আৰু cos P ৰ মান নিৰ্ণয় কৰা এটো 8 নম্বৰ চেপ্টাৰৰ 8.1 অনুশীলনীত চাবা তোমালোকে এই কোৱেশ্চনটো পাবা তাৰপিছত কৈছে যদি 1,2 4, y x, 6 আৰু 3,5 বিন্দু কেটা এটা সমান্তৰিক কৰ শীৰ্ষবিন্দু হয় তেন্তে x আৰু y ৰ মান নিৰ্ণয় কৰা এইটো তোমালোকৰ 7 নম্বৰ চেপ্টাৰৰে হয় 7.2 অনুশীলনীত পাবা এবাৰ আছে যদি a b c এটা ত্ৰিভুজৰ অন্তকোণ হয় তেন্তে প্ৰমাণ কৰা sin b + c/2 = cos a/2 এই প্ৰশ্ন তোমালোকে 8 নম্বৰ চেপ্টাৰত পাবা 8.3 অনুশীলনীত তোমালোকে পাবা তাৰ পিছত আছে ইয়াতে যদি sin x + y = 1 আৰু cos x - y = √3/2 আৰু x is greater than y তেন্তে এইবিলাক শর্ত আছে আৰু তেন্তে x আৰু y ৰ মান নিৰ্ণয় কৰা আসল কথাটো হ'ল sin x + y = 1 আৰু cos x - y = √3/2 হলে x আৰু y ৰ মানটো নিৰ্ণয় কৰা ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এইবিলাক এই কোৱেশ্চনটো আছে তোমাৰ 8.2 অনুশীলনীত তোমালোকে চাই লব পাৰিবা এই গুটেই কেটা আছে কিতাপৰে কোৱেশ্চন এইবিলাক এটো অনুশীলনী এটো উদাহৰণত আছে 8.4 ত প্ৰমাণ কৰা যে sec a ব্ৰেকেটৰ ভিতৰত আছে অৰ্থাৎ ইনটু 1 - sin a ইনটু sec a + tan a = 1 প্ৰমাণ কৰিব লাগে 1 বুলি এখিনিৰ পৰা তোমালোকে চাই লবা এটো কিতাপৰ উদাহৰণতে আছে এটো তাৰ পিছত এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰমাণ কৰা যে √5 এটা অপৰিমেয় সংখ্যা ইয়াতে পৰিমেয় হৈ আছে তোমালোকে অপৰিমেয় কৰি লবা ঠিক আছে ইয়াতে অটো লগাই লবা 9 নম্বৰ কোৱেশ্চনত আছে m ৰ কি মানৰ বাবে 1 আৰু 2 নম্বৰ সমীকৰণ এই দুটা সমীকৰণ দিয়া আছে সমীকৰণ জোৰৰ বাবে অসীম সংখ্যক সমাধান থাকিব এটো তোমালোকৰ 3 নম্বৰ চেপ্টাৰৰ পৰা দিয়া আছে 3 নম্বৰ অধ্যায়ৰ কোৱেশ্চনৰ পৰা দিয়া আছে তোমালোকে চাই লবা তাৰ পিছত কোৱেশ্চন নম্বৰ 10 ত আছে k ৰ মান নিৰ্ণয় কৰা যাৰ বাবে তলত দিয়া দ্বিঘাত সমীকৰণটোৰ মূলবোৰ বাস্তৱ আৰু সমান হ'ব এটো দিয়া আছে এটো তোমালোকৰ দ্বিঘাত সমীকৰণ অৰ্থাৎ 4 নম্বৰ চেপ্টাৰ 4.4 ৰ পৰা এটো দিয়া আছে তোমালোকে চাই লবা এটো আছে এটো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এনে ধৰণৰ কোৱেশ্চন বিলাক প্ৰায় আহি থাকে ফাইনালতো গুটেই কেটা ইম্পৰ্টেন্ট কোৱেশ্চনে এই কোৱেশ্চন পেপাৰত পোৱা গৈছে তোমালোকে চাই লবা যদি 2x to the power 4 - 3x cube - 3x² + 6x - 2 ৰ দুটা শূন্য ক্ৰমে √2 আৰু -√2 হয় বাকি শূন্য কেটা নিৰ্ণয় কৰা তো এই কোৱেশ্চনটো তোমাৰ 2.3 অনুশীলনীৰ আগে আগে উদাহৰণত আছে তোমালোকে চাই লব পাৰা বহুতে ইম্পৰ্টেন্ট কোৱেশ্চন এটো ঠিক আছে দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গ মিটাৰ যদি সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ হয় বৰ্গ দুটাৰ বাহু দুটাৰ মাপ নিৰ্ণয় কৰা তো এই কোৱেশ্চন কেটা জিকেটা ইয়াতে ইনক্লুড কৰা হৈছে গুটেই কেটা বহুত ইম্পৰ্টেন্ট একেটা প্ৰায় ফাইনালত আহিছে এই কোৱেশ্চনটো দিয়া আছে 4 নম্বৰ চেপ্টাৰৰ পৰা তো লাষ্ট কোৱেশ্চনটো সোয়া তলত চিত্ৰত দিয়া আছে QR/QS = QT/PR আৰু angle 1 = angle 2 অৰ্থাৎ 1 নম্বৰ কোণ ইয়াত যত দিয়া আছে 1 নম্বৰ কোণটো 2 নম্বৰ কোণৰ সমান হলে দেখুৱা যে ত্ৰিভুজ PQS আৰু ত্ৰিভুজ TQR সদৃশ তো এটো কিতাপৰ প্ৰশ্নই হয় এটো তোমালোকে চাই লব পাৰিবা 6.3 অনুশীলনীত আছে ঠিক আছে এটো 6 নম্বৰ চেপ্টাৰৰ পৰা দিয়া আছে 6.3 অনুশীলনী তোমালোকে চাই লব পাৰিবা তো ইয়াৰ পিছতে আছে ইন্টাৰনেল অ্যাসেসমেন্ট এটো তো জানাই 10 মাৰ্কস থাকিব স্কুলৰ পৰা তো বাকি এটো 90 মাৰ্কসৰ কোৱেশ্চন এখিনি লকে হল গুটেকেটা কোৱেশ্চন বহুত ভাল সেটআপ কৰা হৈছিল যোৱাবাৰ আমাৰ ডিস্ট্ৰিক্টৰ গতিকে এই কোৱেশ্চন পেপাৰখন তোমালোকে প্ৰেক্টিস কৰিবা তোমালোকে আইডিয়া পাবা কেনে ধৰণৰ কোৱেশ্চন পেপাৰবোৰ হয়
আশা কৰো এই ভিডিঅ তোমালোকক অকমান হলেও সহায় কৰিব যদি শৰ্ট আনসাৰৰ যিবিলাক 1 নম্বৰীয়া প্ৰশ্নৰ উত্তৰ কেটা তোমালোকক দি দিছো যদি তোমালোকে কৰিব নোৱাৰা যদি বুলে ভাবা তোমালোকক সলিউশন কেটা কৰি দিব লাগে তোমালোকে কমেন্ট কৰিবা মই নিশ্চয় কৰি দিম থ্যাংক ইউ ষ্টুডেন্টস কিপ ওয়াচিং মাই চ্যানেল